নলবাৰীৰ এখন চৰকাৰী বিশেষ বিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী ৰণোজ পেগু। বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু শৈক্ষিক পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উপস্থিত শিক্ষামন্ত্ৰীগৰাকী। ৰাইজৰ পৰা 52 লাখ টকাৰ দান বৰঙণিৰে উক্ত বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাত অভিভূত শিক্ষামন্ত্ৰীগৰাকী। গৰিমা মণ্ডিত এই বিদ্যালয়খন হ'ল নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ বগছ ৰোডৰ সমীপৰ গংগাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়। উল্লেখযোগ্য যে বৃহস্পতিবাৰে উক্ত বিদ্যালয় পৰিদৰ্শন কৰাৰ সময়ত শিক্ষামন্ত্ৰীগৰাকীক সংগ দিয়ে নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে দলীয় কৰ্মকৰ্তা। তাৎপৰ্যপূৰ্ণ যে শৈক্ষিক ব্যৱস্থাপনা উন্নতিকৰণৰ লগতে নলবাৰীৰ এখন উল্লেখযোগ্য বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনত শিক্ষামন্ত্ৰীগৰাকী উপস্থিত হৈয়ে অভিভূত হৈ পৰে। এক মাংগলিক কাৰ্য আৰু সুশৃংখলাবদ্ধভাৱে আদৰণি জনায় শিক্ষামন্ত্ৰী ৰণোজ পেগুক। তাৎপৰ্যপূৰ্ণ যে পুৰণি ৭৫ বছৰ গছকা গৰিমা মণ্ডিত গংগাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে চৰকাৰীভাৱে বিশেষ সাহায্য লাভ কৰাৰ কথাও উল্লেখ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। উচ্চ মাধ্যমিক বিদ্যালয়লৈ মই অহাৰ তিনিটা কাৰণ আছিল। প্ৰথম কাৰণটো হ'ল যে যি সময়ত আমাৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড অধোগামী হৈ আছে বুলি এটা সমালোচনা হৈ আছে, তাৰ মাজত যোৱা 5টা বছৰত বিশেষ কিছুমান পদক্ষেপেৰে এই বিদ্যালয়খনৰ গুণগত মানদণ্ড আৰু ইয়াৰ ফলাফল 5টা বছৰৰ ভিতৰত খুব উন্নত কৰিবলৈ বিদ্যালয়খন সক্ষম হৈছে। এই বিদ্যালয়খনৰ আগতে যি 60% পাছ কৰা হাৰ আছিলে, তাৰ পৰা আহি তেওঁলোকে এতিয়া 98, 99লৈকে আহিবৰ কাৰণে সক্ষম হৈছে। তো ইয়াৰ মূল কাৰণটো কি সেইটো মই চাবৰ কাৰণে আহিছিলোঁ। লগতে মই এই কথাটো অৱগত হৈছোঁ যে এই বিদ্যালয়খনত সামাজিক নিৰীক্ষণ আৰু সামাজিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে সামাজিক অৱদান খুব উল্লেখনীয়। এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 52 লাখ টকা তেওঁলোকে দান বৰঙণি উঠাই বিদ্যালয়খনৰ আন্তঃগাঁথনি তেওঁলোকে উন্নত কৰিছে। আজি সেইখিনি মই পৰিদৰ্শন কৰিলোঁ আৰু এনেধৰণে অসমৰ অন্যান্য অঞ্চলতো শিক্ষানুষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে নিজে পঢ়ি যোৱা বিদ্যালয়খনৰ গুণগত মানদণ্ড আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আগবাঢ়ি আহিবলৈ মই আহ্বান জনাম। তৃতীয় এটা কাৰণ আছিলে বিদ্যালয়খনলৈ অহাৰ কাৰণে আমি ইতিমধ্যে অসমৰ যিখিনি ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত পুৰণি শিক্ষানুষ্ঠান আছে, যিবিলাক শিক্ষানুষ্ঠানে শতবৰ্ষ অতিক্ৰম কৰিছে বা যিবিলাক শিক্ষানুষ্ঠানে হীৰক জয়ন্তী বৰ্ষত ভৰি দিছে, সেই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে বিশেষ পুঁজি দিয়াৰ কাৰণে আমি এই বছৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৭৫ বছৰ সম্পূৰ্ণ কৰা সকলোবিলাক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আমি অনুদান আগবঢ়াম। গংগাপুখুৰী বৰকুৰিহা এই উচ্চ মাধ্যমিক বিদ্যালয়খনো ইতিমধ্যে ৭৫টা বছৰ অতিক্ৰম কৰিছে। গতিকে বিদ্যালয়খনে নিশ্চিতভাৱে চৰকাৰৰ পৰা এটা বৃহৎ অনুদান এই বছৰ পাব। তাৰ প্ৰাকখনত বিদ্যালয়খনৰ আন্তঃগাঁথনি মই পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ আৰু মই যথেষ্ট সন্তুষ্ট। এই বিদ্যালয়খন এটা আদৰ্শ হ'ব পাৰে, মডেল হ'ব পাৰে অসমৰ বাকী বিদ্যালয়সমূহৰ কাৰণে। কাইলৈ যিহেতু আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ল, আজি আপোনালোকৰ কি ধৰণৰ এই গোটেই প্ৰস্তুতিখিনি এখন কমিটিয়ে বিশ্ববিদ্যালয় এখনৰ প্ৰাক্তন উপাচাৰ্যৰ নেতৃত্বত গঠিত হোৱা এখন কমিটিয়ে কি ধৰণে মূল্যায়ন কৰিব তাৰ এটা ফৰ্মুলা দিছিল আৰু মই খুব সন্তুষ্ট। য'ত মানুহে এটা প্ৰশ্নবোধক চিন ৰাখিছিল যে আমাৰ সেৱাৰ অধীনত বা বিদ্যালয়সমূহত ৰেকৰ্ড ৰখাৰ কিবা ভাল ব্যৱস্থা আছিল নে নাই, কাৰণ আমি ফলাফলটো ঘোষণা কৰিম কিন্তু কৈছোঁ যে ৰেকৰ্ড বেছ। আৰু এতিয়া আমি গোটেই এক্সাৰচাইজটোৰ পৰা গম পালোঁ যে আমাৰ বিদ্যালয়সমূহত ক্লাছ 9ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল সুন্দৰভাৱে, তাৰ ৰেকৰ্ডসমূহো বিদ্যালয়সমূহত আছিল।
আমাৰ মানে প্ৰি বৰ্ড যিটো টেষ্ট পৰীক্ষা বুলি কওঁ টেষ্ট পৰীক্ষাও অনুষ্ঠিত হৈছিলে গতিকে এটা ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হৈছে খুব ভাল ফলাফল হ'ব বুলি আশা বিতৰ্ক হৈছিলে যিটো নম্বৰ মূল্যায়ন কৰাৰ সম্পৰ্কত যথেষ্ট বিতৰ্ক আছে নলবাৰীকে আদি কৰি জিলাত এই মই যথেষ্ট বুলি নকওঁ যথেষ্ট বুলি নকওঁ এইটো গোটেই সাধাৰণীকৰণ কৰিব পৰা নাযায় কাৰণ গোটেই অসমৰ সকলো জিলাৰ পৰাই অভিযোগটো অহা নাই বিশেষভাৱে কামৰূপ মেট্ৰ' জিলাৰ পৰা আৰু নলবাৰী জিলাত এনেকুৱা যিখিনি অভিযোগ উত্থাপন হৈছিল সেইখিনি আমাৰ বিভাগে চাইছে কৰ্তৃত্বশীল মানে বিভাগে তাৰ ব্যৱস্থাপনা কৰিছে গতিকে মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ সাংঘাতিক কিবা গণ্ডগোল বেমেজালি হোৱা নাই আৰু কি কয় ফলাফলটো সুন্দৰভাৱে প্ৰকাশিত কাইলৈ ৰিজাল্ট ওলাব আমিতো খুলি প্ৰক্ৰিয়াটোক আগবঢ়াই নিয়াৰ কাৰণে ইমানখিনি প্ৰচেষ্টা কৰিলোঁ গতিকে এতিয়া ক'ভিড ছিটুৱেশ্যনটো যথেষ্ট উন্নত হৈছে মই আশা কৰিম খুব সোনকালে স্কুল কলেজবিলাক আকৌ খুলিব যিহেতু শিক্ষাৰ নৱদ্বীপ নলবাৰী বুলি কয় নলবাৰীত এজন স্থায়ী আই.এছ. এই পৰ্যন্ত নিযুক্ত নহয় আজি এবছৰ ধৰি এই বিষয়ে কি ক'ব আৰু যিজন ভাৰপ্ৰাপ্ত আছে তেওঁৰ বিৰুদ্ধেও বিভিন্ন বাতৰি অভিযোগ আহি আছে যদি কোনো নিৰ্দিষ্ট অভিযোগ আছে পোনপটীয়াভাৱে মোৰলৈকে জনাব আমাৰ কিছু বিষয়া কৰ্মচাৰী হয়তো নাটনি আছে আৰু এতিয়া আমি 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়াৰ মাজেদি সেই নাটনিবিলাক আমি দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যদি ক'ৰবাত কিবা নিৰ্দিষ্ট অভিযোগ আছে মোৰলৈকে পোনপটীয়াভাৱে জনাব পাৰিম আৰু স্থায়ী আই.এছ. নিশ্চিতভাৱে স্থায়ীভাৱে পাব